প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক মোবাইলৰ জৰিয়তে ভয় ভাবুকি সন্দৰ্ভত প্ৰতিক্ৰিয়া সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ অসম প্ৰদেশৰ গিৰগাই কেলেংকাৰীৰ প্ৰতিদিন টাইমত ফাদিল হোৱাৰ পিছত মুখা খোল খাইছে শাসকীয় দলৰ একাংশ প্ৰভাৱশালী নেতাৰ তাৰ পিছতে মুখ্য সম্পাদকগৰাকীৰ লগতে সংবাদ গোষ্ঠীটোক আক্ৰমণৰ লক্ষ্য কৰি লৈছে একাংশই শাসক দলৰ নেতা পালি নেতাৰ এনে নিকৃষ্ট কাণ্ডক গৰিহণা দিয়াৰ লগতে গিৰগাই কেলেংকাৰীৰ উচিত তদন্তৰ দাবী তুলিছে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ অসম প্ৰদেশৰ সাধাৰণ সম্পাদক তথা মুখপাত্ৰ সঞ্জীৱ মহন্তই কৰা মহাবিদ্যা যদিহে নপৰা ধৰা যদি পৰা ধৰা সমূলি ভৰা এতিয়া বিজেপি লগত জড়িত থকা বিজেপিৰ জনপ্ৰতিনিধি কিছু সংখ্যক মানুহৰ নাম মন্ত্ৰীৰ নাম বিধায়কৰ নাম গৰুচুৰ প্ৰসংগৰ লগত সাঙুৰ খাইছে আৰু এই গোটেই বিষয়টো তথ্য সহকাৰে অসমৰ সংবাদ মাধ্যমে উদঙাই দিছে অসমৰ ৰাইজে জানিব পাৰিছে সংবাদ মাধ্যমৰ জৰিয়তে বিশেষকৈ প্ৰতিদিন গোষ্ঠীয়ে এই গৰুচুৰ বিষয়টোৰ ওপৰত ধাৰাবাহিকভাৱে অসমৰ ৰাইজক তেওঁলোকে খবৰ বাতৰিখিনি যোগান ধৰিছে তাতে খৰ্গহস্ত হৈ পিনে আমি পোৱা খবৰ অনুসৰি যোৱাকালি প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াক ফোনযোগে নলবাৰীৰ বিভিন্ন বিজেপি কৰ্মী তথা বিজেপিৰ আংগু পাংগু তেওঁলোকৰ অন্ধভক্তই অশ্লীল গালিগালাজ ভাবুকি এইবিলাক কথা বতৰা আমি শুনিব পাইছো এই গোটেই কাৰ্যটোক আমি গৰিহণা দিছো এনেও বিজেপিৰ শাসনকালত সাংবাদিকৰ ওপৰত নিগ্ৰহ বৃদ্ধি পাইছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ হোৱাৰ ওপৰত হোৱা এই আক্ৰমণে কিন্তু সমাজখনত বিশৃংখল আৰু বিৰূপ প্ৰভাৱ পেলাব সেয়েহে আমি সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ তৰফৰ পৰা গোটেই কাৰ্যটোক ধিক্কাৰ দিছো আৰু এই গোটেই গৰুচুৰ প্ৰসংগটোৰ লগত যিসকল জনপ্ৰতিনিধিৰ নাম সাঙুৰ খাইছে ইয়াৰে এটা মুখ্যমন্ত্ৰীয়ে যাতে ভালকৈ তদন্ত কৰে আৰু অসমৰ ৰাইজক আশ্বস্ত কৰে তাৰ বাবে আহ্বান জনাইছো